Hello everyone, welcome back to my channel Rina's Online Teaching. Mormor ছাত্ৰ-ছাত্ৰী সকল তোমালোক সকলোকে মোৰ চেনেল Rina's Online Teaching লৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ 15 নম্বৰ পাঠ হোলি আইৰে এই পাঠটি আলোচনা কৰিবলৈ লৈছো। আশা কৰিছো এই ভিডিঅ'টিৰ দ্বাৰা তোমালোক উপকৃত হ'বা। তেতিয়াহ'লে আহচোন আমি আলোচনা কৰো এই পাঠটিত কি আছে। হোলি আইৰে। হোলি হৈছে ভাৰতবৰ্ষত পালন কৰা এটা উৎসৱ। খুবেই আনন্দৰে পালন কৰা এটা উৎসৱ হৈছে ভাৰতবৰ্ষৰ হোলি, যিটো ফাগুন মাহৰ পূৰ্ণিমা দিনাখন পালন কৰা হয়। এই উৎসৱ সম্পৰ্কে আমাক এই পাঠটিত খুব ধুনীয়াকৈ কিছুমান কথা আছে, কেনেকৈ উৎসৱটি পালন কৰা হয়, আমি কি কি কৰোঁ সেই সম্পৰ্কে আছে। ইয়াত অয়ন আৰু স্নেহা নামৰ দুজন ভাই ভনীয়েকৰ কথোপকথন আছে, আৰু সেই কথোপকথনৰ জৰিয়তে আমি হোলীত মানুহে সাধাৰণতে কি কি কৰে সেই বিষয়ে, আৰু হোলীনো কি, কেতিয়া পালন কৰা হয়, সেই গোটেইখিনি কথা এই পাঠটিত খুব ধুনীয়াকৈ উল্লেখ কৰা আছে। গতিকে আহাচোন আমি পাঠটি পঢ়ি লওঁ আৰু বুজিবলৈ চেষ্টা কৰোঁ। হোলি আইৰে। কল হোলি কি ছুट्टी है। কালিলৈ হোলীৰ ছুটি আছে। অয়ন আৰু স্নেহা দোনো ভাই বহন আজ সুবহ খুশ হে। সেইকাৰণে অয়ন আৰু স্নেহা দুয়ো ভাই ভনী মানে ভাই ভনীয়েক বহুত আনন্দত আছে। খুশ হে মানে আনন্দত আছে। पिछली बार होली के दिन अपने दोस्तों के साथ मिलकर उन्होंने खूब धमाल मचाया था। যোৱা বছৰ হোলীৰ দিনাখন তেওঁলোকে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত খুব মানে আনন্দ ফূৰ্তি কৰিছিলে। স্নেহা आज सुबह से ही জিদ कर रही है। আৰু স্নেহাই আজি ৰাতিপুৱাৰ পৰাই দেউতাকক জিদ কৰি আছে। পিতাজী মুঝে লাল ৰং কি লম্বি পিচকাৰী चाहिए। দেউতা মোক ৰঙা ৰঙৰ দীঘল পিচকাৰী, হোলীত ব্যৱহাৰ কৰা এটা মানে বস্তু হৈছে পিচকাৰী, যিটো পিচকাৰীৰ জৰিয়তে কি কৰা হয়, মানে হোলীৰ যি ৰং, সেই ৰং পনীয়াৰ যিটো ৰং ছটিয়াই দিয়া হয় আৰু তেনেদৰে আনন্দ উল্লাস কৰা হয়। গতিকে তেওঁ কি লাগিব বুলি কৈছে যে ৰঙা ৰঙৰ দীঘল এটা পিচকাৰী লাগিব। अयन को भी बहुत सारा रंग गुलाल और रॉकेट जैसी दिखने वाली पिचकारी चाहिए। ঠিক তেনেকৈ অয়নকো কি লাগে বুলি কৈছে, বহুত ৰং গুলাল আৰু ৰকেটৰ নিচিনা দেখা যিটো পিচকাৰী, সেই পিচকাৰীয়ে তেওঁকো লাগে। पिताजी के साथ बाजार वो भी पिताजी के साथ बाजार चलने की जिद कर रहा है। আৰু তেওঁৰ ভাইটি অৰ্থাৎ অয়নো মানে দেউতাকৰ লগত বজাৰলৈ যাবৰ কাৰণে জিদ কৰি আছে। বাজাৰ ঘৰ से बहुत दूर नहीं है। বাজাৰ ঘৰৰ পৰা বহুত দূৰত নাই। অয়ন और स्नेहा दोनों पिताजी के साथ पैदल ही बाजार के लिए निकल पड़े। অয়ন আৰু স্নেহা দুয়ো দেউতাকৰ লগত খোজকাঢ়িয়ে বজাৰলৈ বুলি ওলাই গ'ল। शाम का समय था। গধূলিৰ সময় আছিলে। बाजार में काफ़ी भीड़ थी। বজাৰত বহুত ভিৰ হৈছিলে। सड़क के दोनों किनारे दुकान में रंग बिरंगी और विविध आकार की पिचकारियाँ सजी हुई थी। দোকানৰ ৰাস্তাৰ দুয়োফালে কি বুলি কৈছে, বিভিন্ন ধৰণৰ ৰং বিৰং থকা দোকানবিলাক নতুনকৈ মানে সজাই তোলা হৈছিলে। सभी दुकानों के सामने लाल, पीला, हरा, नीला आदि सभी प्रकार के रंग सजाकर रखे हुए थे। প্ৰত্যেকখন দোকানৰ সন্মুখতে ৰঙা, নীলা, বেঙুনীয়া বিভিন্ন প্ৰকাৰৰ বিভিন্ন ধৰণৰ ৰঙৰ যিবিলাক ৰং, সেই ৰংবিলাক সজাই থৈছিলে। कहीं कहीं कागज के बनी हुई रंग बिरंगी टोपियाँ और अलग अलग प्रकार के मुखौटे भी टंगे हुए थे। কিছুমান দোকানত কাগজেৰে তৈয়াৰ কৰা ৰং বিৰঙৰ টুপি আৰু মুখটা মানে হৈছে তোমাৰ মুখা, সেই মুখাবিলাকো সজাই থোৱা হৈছিলে, টাঙি থৈছিলে। টংগে हुए थे মানে সজাই থৈছিলে, আঁৰি থৈছিলে। पूरे बाजार में होली की रौनक दिखाई दे रही थी। গোটেই বজাৰখনতে হোলীৰ যি মানে উৎসাহ বা আনন্দ, সেই আনন্দ দেখা গৈছিলে।
स्नेहा और अयन ने पिताजी से कहकर अपनी अपनी पसंद की पिचकारियाँ खरीदी। स्नेহা আৰু অয়নে দেউতাকক লগত লৈ দেউতাকৰ অনুমতি লৈ কি কৰিছিলে নিজৰ নিজৰ পচন্দৰ পিচকাৰিসমূহ কিনি লৈছিলে। उन्होंने बहुत सारे रंग और गुलाल भी खरीदे। লগতে বহুত বেলেগ বেলেগ ধৰণৰ ৰং আৰু গুলাল আবিৰ মানে गुलाल माने হৈছে आबिर आदि किनी लैसिले। सारा सामान खरीदने के बाद वे लोग टहलते हुए घर की ओर चल पड़े। और गोटे बस्तुखिनि किनी होৱাৰ পাছত দেউতাকৰ লগত খুজকাঢ়িয়ে ঘৰলৈ বুলি পুনৰ উলটি আহিছিলে। स्नेहा ने पैदल चलते हुए पिताजी से कहा। स्नेहाई खुजकाढ़ी आহি থাকোঁতে দেউতাকক সুধিলে, पिताजी हम होली में रंगों से क्यों खेलते हैं? আমি হোলিৰ দিনাখন ৰঙৰ সৈতে কিয় খেলোঁ? पिताजी ने उसे प्यार से समझाया। দেউতাকে তাইক মৰমেৰে বুজাই দিলে, बेटी होली हर्ष और उल्लास का त्योहार है। होली হৈছে হৰ্ষ আৰু उल्लास माने आनंद और उल्लासर उत्सव। होली के दिन हम सभी पुरानी कटुता भुलाकर एक दूसरे को रंग और गुलाल लगाते हैं। होलीर दिनाখন আমি সকলোৱে ইজনে সিজনক পুৰণা যি আমাৰ শত্ৰুতা বা কটুতা সেই কটুতা পাহৰি আমি ইজনে সিজনক ৰং লগাই দিওঁ। इसीलिए इसे रंगों का त्योहार भी कहा जाता है। और সেই কাৰণে ইয়াক ৰঙৰ উৎসৱ বুলি কোৱা হয়। यो त्योहार प्रेम एकता और भाईचारे का प्रतीक है। और এই উৎসৱ হৈছে প্ৰেম একতা আৰু ভাতৃত্ববোধৰ এক উৎসৱ বা प्रतीक। हमारे देश में मनाए जाने वाले ईद, क्रिसमस, दिवाली, दशहरा आदि विभिन्न त्योहारों में से एक महत्वपूर्ण त्योहार है होली। आमार देशत पालन करा विभिन्न धৰণৰ উৎসৱ যেনে ঈদ, ক্ৰিছমাছ, দিৱালী, দশহৰা আদি বিভিন্ন ধৰণৰ যিবিলাক উৎসৱ আছে সেই উৎসৱসমূহৰ ভিতৰত দিৱালী উৎসৱসমূহৰ ভিতৰত হোলীও হৈছে অন্যতম এটা উল্লেখযোগ্য উৎসৱ। यो पर्व पूरे भारतवर्ष में फागुन महीने की पूर्णिमा के दिन उत्साहपूर्वक मनाया जाता है। और এই যি উৎসৱ হোলীৰ যি উৎসৱ সেই হোলীৰ উৎসৱ কি কোনদিনাখন পালন কৰা হয় বুলি কৈছে যে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনাখন এই যি হোলী উৎসৱ সেই হোলী উৎসৱ পালন কৰা হয়। এনেদৰে দেউতাক আৰু অয়ন আৰু স্নেহা বজাৰ কৰি ঘৰলৈ ঘূৰি আহোঁতে হোলী সম্পৰ্কে বিভিন্ন ধৰণৰ কথা পাতিছিলে। আৰু এই তেওঁলোকৰ যি কথোপকথন সেই কথোপকথনৰ পৰা আমি এটা কথা গম পালোঁ যে হোলী হৈছে ভাৰতবৰ্ষত পালন কৰা এটা উল্লেখযোগ্য উৎসৱ। ভাৰতবৰ্ষত আৰু অন্যান্য বহুতো উৎসৱ পালন কৰা হয় যেনে ঈদ, ক্ৰিছমাছ, দিৱালী, দশহৰা আদি। আৰু তাৰে ভিতৰত এটা উল্লেখযোগ্য মানে উৎসৱ হৈছে হোলী। আৰু হোলীৰ দিনাখন এটা উল্লেখযোগ্য কথাটো হৈছে যে কি কৰে মানুহে ইজনে সিজনক ৰং লগাই দি আনন্দ আৰু ফূৰ্তি কৰে। কিয় ৰং লগাই দিয়া হয়? কাৰণ হোলী হৈছে আনন্দ আৰু উৎসাহৰ বা উল্লাসৰ এটা উৎসৱ, যিটো উৎসৱত মানুহে মানে পুৰণা যি শত্ৰুতা বা কটুতা সেই কটুতা পাহৰি ইজনে সিজনক মানে পুনৰ ভাল পোৱাৰ যি প্ৰতিশ্ৰুতি সেই ভাল পোৱাৰ প্ৰতিশ্ৰুতিৰে ইজনে সিজনক কাষলৈ আহে আৰু ৰং লগাই দিয়ে যাতে তেওঁলোকৰ মাজত থকা যি শত্ৰুতা সেই শত্ৰুতা নাইকিয়া হৈ যায়। আৰু ই হৈছে প্ৰেম একতা আৰু ভাইচাৰে অৰ্থাৎ প্ৰেম একতা আৰু ভাতৃত্ববোধ সেই ভাতৃত্ববোধৰ এটা মানে প্ৰতীক, যিটো প্ৰতীকত আমি এটা কথা অনুভৱ কৰিব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষৰ সকলো মানুহেই মানে একেই একতাৰ দোলেৰে বান্ধ খাই আছে। আৰু এই যি একতা সেই একতা বান্ধি ৰখাৰ ক্ষেত্ৰত এই হোলী উৎসৱে কি কৰে সহায় কৰে। সেইকাৰণে হোলীক रंगों का त्योहार भी कहा जाता है। होली उत्सव में तरह तरह के पकवान और मिठाइयाँ भी बनाई जाती है। होली उत्सৱৰ দিনাখন বিভিন্ন প্ৰকাৰৰ পকৱান মানে হৈছে খাদ্যবস্তু সকলোৰে ঘৰত বনোৱা হয়। पिताजी पिछले वर्ष
होली के दिन शाम को बाजार के चौराहे पर बहुत बड़ी आग भी जलाई गई थी। वहाँ कुछ लोग ढोल बजाकर गाना भी गा रहे थे। অয়নে আৰু স্নেহাই আকৌ দেউতাকক ক'লে যে দেউতা যোৱা বছৰ হোলীৰ দিনাখন কি হৈছিল বুলি কৈছে যে বাজাৰ কে চৌৰাহে पर বজাৰৰ যি চাৰিআলিটো সেই চাৰিআলিটোৰ সন্মুখত কি কৰিছিলে বহুত ডাঙৰ জুই জ্বলাইছিলে য'ত মানুহবিলাকে ঢোল বজাই নাচ গানো কৰিছিলে। वो गीत हमें अभी भी याद है। সেই গানটো মোৰ আজিও মনত আছে। आई फाग की बहार उड़े रंगों की फुहार आओ मिलके नाचे गाए आया होली का त्योहार आज होली হে এনেদৰে গানটো গাই গাই মানুহবিলাকে ঢোল বজাই নাচ গান কৰিছিলে আৰু চাৰিআলিটোত বিভিন্ন মানে খৰি কাঠেৰে কি কৰিছিলে জুই জ্বলাইছিলে। होली में आग क्यों जलाई जाती है इस बार अयन ने पूछा। अयने एबार देउताকক সুধিলে যে होलीर दिनाखन क्यों जुई जलुआ হয়। अच्छा तुम्हें वो आग जलाने का दृश्य याद है उसे होलिका दहन कहा जाता है। তেতিয়া দেউতাকে ক'লে যে ঠিক আছে তোমাৰ আজিও সেই যি জুই সেই জুইকুৰা মনত আছেনে সেই জুইকুৰাকে होलिका दहन বুলি কোৱা হয়। होली के दिन एक दिन पहले लोग चौराहे पर लकड़ी आदि इकट्ठा करके उसे जलाते हैं। ऐसा माना जाता है कि इससे दुष्ट शक्तियों का नाश हो जाता है। আৰু হোলীৰ আগদিনাখন মানুহবিলাকে কি কৰে চাৰিআলি বা তিনিআলিত খৰি আদি গোটাই লৈ জুই জ্বলায় আৰু ইয়াকে হোলিকা দহন বুলি কোৱা হয়। আৰু মানুহবিলাকে বিশ্বাস কৰে যে হোলিকা দহনে কি কৰে মানুহৰ মনত থকা যি দুষ্ট শক্তি সেই দুষ্ট শক্তিক জ্বলাই নাশ কৰি দিয়ে আৰু মানুহৰ মনত প্ৰেম ভাৱ আনি দিয়ে আৰু সেইকাৰণে এই হোলিকা দহন কৰা হয়। होली के बारे में बातचीत करते हुए अयन और स्नेहा कब घर के नज़दीक पहुँच गए उन्हें पता ही नहीं चला। होलीर বিষয়ে এনেদৰে কথা বতৰা পাতোতে পাতোতে তেওঁলোক কেতিয়ানো ঘৰৰ ওচৰত পালেহি তেওঁলোকে গমেই নাপালে। उन्हें पता ही नहीं चला। घर जाकर स्नेहा ने अपने सभी दोस्तों को अपनी नई पिचकारी दिखाई। আৰু এনেদৰে কথা পাতি আহি থাকোঁতে মানে সময় কিমান পাৰ হৈ গ'ল তেওঁলোকে গমেই নাপালে আৰু ঘৰ আহি যোৱাৰ পাছত স্নেহা আৰু অয়নে কি কৰিলে তেওঁলোকৰ ওচৰৰ যিসকল বন্ধু বান্ধৱী আছিলে সেই বন্ধু বান্ধৱীসকলৰ তেওঁলোকৰ যি পিচকাৰি কিনি আনিছে মানে অৰ্থাৎ পিছদিনাখন হোলীৰ দিনাখন তেওঁলোক খেলিব সেই পিচকাৰি দেখুৱালে। सभी बच्चे बहुत खुश थे আৰু তেওঁলোকৰ যি মহল্লে মানে থকা যিডোখৰ ঠাই সেই ঠাইৰ সকলো ল'ৰা ছোৱালীবিলাকে বহুত আনন্দত আছিলে কিয়নো অহাকালিলৈ তেওঁলোকৰ খুব আদৰৰ উৎসৱ হোলী অৰ্থাৎ হোলীৰ দিনাখন তেওঁলোকে ইজনে সিজনক ৰং লগাই আনন্দ কৰাৰ উৎসৱ। গতিকে তেওঁলোকে কালিলৈ কাৰণে অৰ্থাৎ হোলী খেলাৰ যি দিন সেই দিনটোৰ কাৰণে তেওঁলোকে খুব আগ্ৰহেৰে বাট চাই আছে আৰু ইতিমধ্যে তেওঁলোকে হোলীৰ কাৰণে বিভিন্ন ধৰণৰ ৰং আবিৰ গুলাল আদি কিনি আনিছে আৰু লগতে পিচকাৰি কিনি আনিছে যাতে ইজনে সিজনক ৰং লগোৱাত সেই পিচকাৰিৰ দ্বাৰা তেওঁলোক বেছি মানে ভালকৈ লগাব পাৰে আৰু বেছি আনন্দ কৰিব পাৰে। সেইকাৰণে গতিকে অহাকালিলৈ হ'বলগীয়া যি হোলী উৎসৱ সেই হোলী উৎসৱৰ কাৰণে তেওঁলোক অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু তেওঁলোকৰ মনত অপাৰ আনন্দ বিৰাজ কৰি আছে। सभी बच्चे बहुत खुश थे और कल का इंतजार करने लगे। সকলো ল'ৰা ছোৱালী খুবেই আনন্দ আছিলে আৰু অহাকালিলৈ হ'বলগীয়া যি হোলী উৎসৱ সেই হোলী উৎসৱৰ কাৰণে তেওঁলোক বাট চাই আছিলে। গতিকে ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ জৰিয়তে হোলীৰ বিষয়ে কোৱা হৈছে। গতিকে আজি মই ইয়াকে ক'লোঁ। বেলেগ এটা ভিডিঅ'ত পুনৰ মই এনেকুৱা ধৰণৰ তোমালোকৰ পাঠ লৈ আহিম। গতিকে মোৰ ভিডিঅ'সমূহ তোমালোক চাই থাকিবা আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' তোমালোকে সময়মতে পাই থাকা। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ, টেক কেয়াৰ আৰু আহিবলগীয়া হোলীৰ কাৰণে সকলোকে ইন এডভান্স হেপী হোলী। থেংক ইউ।